যোৰহাটৰ চোলাধৰাত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। এইবাৰ চোৰৰ লক্ষ্য হৈ পৰিছে ধৰ্মীয় স্থানসমূহ। যোৰহাটৰ চোলাধৰা পূজা মন্দিৰত চোৰে চলালে লুটপাট। চোৰে চুৰি কৰিবলৈ গৈ মন্দিৰৰ লোৰ গ্ৰিল ভাঙি ভিতৰত প্ৰৱেশ কৰি দান পাত্ৰৰ পৰা নগদ ধন লুটি লৈ যায়। মূল চন্দুকটো ভঙাৰ চেষ্টা কৰিছিল যদিও সম্পূৰ্ণৰূপে ভাঙিব নোৱাৰাৰ ফলত তাতেই এৰি থৈ যায় চোৰে। চুৰিৰ সময়তে মন্দিৰত সংস্থাপিত হৈ থকা CCTV কেমেৰা ভাঙি পেলোৱাৰ লগতে কেইবাটাও ৰেকৰ্ডিং নষ্ট কৰে দুৰ্বৃত্তই। ঘটনাস্থলীত চোৰে এৰি যায় এখন মাছ বচা বঠি। উল্লেখযোগ্য যে প্ৰায় 6 মাহ পূৰ্বেও এই মন্দিৰতে চুৰিৰ ঘটনা সংঘটিত হৈছিল। পুনৰ এনে ঘটনা সংঘটিত হোৱাত মন্দিৰ কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ মাজত গভীৰ উদ্বেগ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মন্দিৰত কালি যোৱা ৰাতি মন্দিৰৰ গ্ৰিল ভাঙি মন্দিৰৰ ভিতৰত সোমাইছে। মন্দিৰৰ পৰা টকা পইচা অলপ নিছে। কিমান নিছে অনুমানিক 5,000 মান টকা আমি অনুমান কৰিছো, আৰু সেইটো টকা আমাৰ নিছে। আৰু অন্য নিয়া নাই। গ্ৰিলবিলাক ভাঙিছে, চন্দুকটো ভাঙিছিলে, চন্দুকটো ডাঙৰ চন্দুকটো ভাঙিব নোৱাৰিলে। আৰু এইবিলাক চব লণ্ড ভণ্ড কৰি গৈছে। CCTVটো কেমেৰাটো ভাঙিছে, দুটামান ওপৰলৈ কৰি লৈছে। কৰি লৈ পেলাই কালি ৰাতি চুৰ হ'ল, আমি দেখিলো। দেখি আমি এতিয়া ইতিমধ্যে আজি 6 মাহ মানৰ আগতো আমাৰ ইয়াত চুৰ হৈছে। গতিকে তেতিয়াও আমি পুলিচক জনাইছিলো, কিন্তু পুলিচে এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি জনাইছো আৰক্ষী সাক্ষাৎ আজি আমি এতিয়া যাবলৈ ওলাইছো। আৰক্ষী আমি এতিয়া দিমগে। গতিকে আমি অনুৰোধ জনাম যাতে অতি সোনকালে এই চোৰক আয়ত্ব কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰিও আমাৰ মন্দিৰৰ বিভিন্ন মানুহ সন্দেহটো আমি এতিয়া কাক কৰিম? এতিয়া এখন বঠি এৰি থৈ হৈছে। বঠিখন সাধাৰণতে অসমীয়া মানুহে আমাৰ বঠি ব্যৱহাৰ নকৰে। আমি যিটো বঠিখন দেখিছো, সেই বঠিখন এৰি থৈ গৈছে। আমাৰ এইটো আমি ধৰিব পৰা নাই। আৰু ইয়াৰ আগতো আমাৰ মন্দিৰৰ মানুহৰ মন্দিৰৰ সন্মুখৰ পৰা চেইন টেইন টানি নিছে, বেগ টানি নিছে, মোবাইল টানি নিছে। গতিকে এইবিলাক বহুত হৈ আছে অনৈতিক কাৰ্য। আৰু ইতিমধ্যে আমি মন্দিৰৰ চোলাধৰা পূজা মন্দিৰৰ ফালৰ পৰা আমি থানাত আমি এজাহাৰ দিছো যে অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি। এনেকুৱা কাম হৈ আছে। আজি 10 দিন মানৰ আগতে আমি এখন এজাহাৰ দি আহিছো, তাত পুলিচক জনাই আহিছো। পুলিচে ইয়াতে ৰাস্তাত দেখিছো, পুলিচ আমাক একো ইনফৰমেশ্যন দিয়া নাই। কিন্তু পেট্ৰলিং তেওঁলোকক সোনকালে পেট্ৰলিং দিবলৈ কৈছো, দি তেওঁলোকক ধৰিবৰ কাৰণে আমি এইটো অনুৰোধ তেওঁলোকক জনাইছো। এতিয়া আমি অনুৰোধ জনাম যাতে আমাৰ এই ভৱিষ্যতে মন্দিৰত যাতে এনেকুৱা ব্যৱস্থা নহয়, তাৰ কাৰণে সোনকালে এটা বিহিত ব্যৱস্থা। চোলাধৰা সাৰ্বজনীন পূজা মন্দিৰ।